মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকৰ হৈ যোৱা পৰীক্ষাবোৰ সকলোৰে ভাল হৈছে। পুনৰ যিহেতু 3 মাৰ্চত তোমালোকৰ অসমীয়া আছে, মাইল আছে, গতিকে অসমীয়াৰ এখন চেম্পল পেপাৰ তোমালোকৰ আগত দাঙি ধৰিবলৈ আগবাঢ়ি আহিছোঁ। গতিকে তোমালোকে পেপাৰখন চাবাচোন। যিহেতু তোমালোকে গম পাইছাই যে তোমালোকৰ অসমীয়া যিখন পেপাৰ সেই পেপাৰখনৰ 100 মাৰ্কছ হ'ব ফুল মাৰ্কছ আৰু 5 মাৰ্ক 30 হ'ব। আৰু ইয়াত তোমালোকৰ মিক্স আপ কৰি বহুত কুৱেশ্যন আহে, যিহেতু গদ্য পদ্য তোমালোকৰ গ্ৰামাৰ ৰচনা এইখিনি আহে। গতিকে তাৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেই কুৱেশ্যনৰ চেম্পল আকাৰতে মই এখন পেপাৰ তোমালোকক বনাই দিছোঁ। তোমালোকে পেপাৰখন চাবাচোন। এতিয়া তোমালোকৰ এই পেপাৰখনৰ যিখিনি কুৱেশ্যন এনচাৰ আহিব, তোমালোকে ইউনিট ৱাইজ তোমালোকৰ যিখিনি চেপ্টাৰ ৱাইজ হ'ব সেইখিনি তেনেকুৱা ধৰণে মই তোমালোকক কুৱেশ্যনখন ছেট কৰি দিছোঁ। যিহেতু 1 নম্বৰীয়া তোমালোকৰ যিবোৰ পদ্য আছে, পদ্যৰ পৰা তোমালোকৰ আহিব 7টা কুৱেশ্যন আৰু 7টা কুৱেশ্যন সকলোৰ পৰা মিক্স কৰি আহিব আৰু তাৰ তোমালোকৰ কেইটামান মই চিলেক্টেড কুৱেশ্যন দিছোঁ। এই কুৱেশ্যনখিনি উত্তৰখিনি চাবা আৰু লগতে তোমালোকৰ 22, 23, 24 এই পেপাৰকেইখন কমপ্লিটলি চাবা। তেতিয়া সেই পেপাৰকেইখনৰ বহুত কুৱেশ্যন কমন আহে। এতিয়া ইয়াত মই তোমালোকক 1 নম্বৰীয়া কেইবাটাও কুৱেশ্যন দিছোঁ আৰু তেনেকুৱা ধৰণেই আহিব তোমালোকক। যিহেতু 7টা কুৱেশ্যন কৰিবলৈ দিয়ে যদিও তোমালোকক 8টা 9টামান তোমালোকক কুৱেশ্যন আহিব। তেতিয়া তোমালোকে যিকেইটা কুৱেশ্যন ভালকৈ পাৰা তাৰে উত্তৰখিনি কৰিবা। এতিয়া ইয়াত দিয়া হৈছে আনন্দৰাম বৰুৱাই কলিকতাৰ কোন কলেজৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল? ভ্ৰমৰংগ শ্বেক্সপিয়েৰ কোনখন গ্ৰন্থৰ ভাঙনি আছিল? উমৰ তীৰ্থৰ কাব্যপুথিৰ মূল কি? উৰ্মিলা শব্দটিৰ অৰ্থ কি? ষষ্ঠ বিদ্যাবৰ্ণ পুথি শীৰ্ষক প্ৰবন্ধটো কোন চনত কোনখন আলোচনীৰ পৰা প্ৰকাশ কৰা হৈছিল? সত্য আৰু ধৰ্ম কোনখন উপনিষদৰ প্ৰথম উপদেশ? গতিকে এনেকুৱা ধৰণৰ বহুত কুৱেশ্যন আছে, যিবোৰ কুৱেশ্যনৰ মই কেইটামান ছেট তোমালোকক দিছোঁ, এইখিনি চাবা। তাৰপিছত 2 নম্বৰীয়া কুৱেশ্যন কেইবাটাও আহে, এইটো 7টা আহে আৰু 7টা কুৱেশ্যন কৰিবলৈ দিয়া থাকে যদিও তাতো কেইবাটাও অল্টাৰনেটিভ কুৱেশ্যন থাকে, মই তেনেকৈ দিছোঁ। খালি ইয়াত তোমালোকক এইটো দিওঁতে 2 × 7 = 14 হ'ব লাগিছিলে। এইটো লিখাটো অলপ ভুল হৈ গ'ল, তোমালোকে এইটো চাই ল'বা। অসমীয়া হাতে লিখা 2খন সচিত্ৰ পুথিৰ নাম লিখা। পৰ্যবেক্ষণৰ বাবে এজন বিজ্ঞানীৰ সততে থাকিবলগীয়া দুবিধ যন্ত্ৰৰ নাম লিখা। পৰ্যবেক্ষণৰ বাবে এজন বিজ্ঞানীৰ সততে থাকিবলগীয়া দুবিধ যন্ত্ৰৰ নাম লিখা। অসমীয়া হাতে লিখা 2খন সচিত্ৰ পুথিৰ নাম লিখা। বা জয়মতী কথাছবি গুৱাহাটীত কোন চনৰ কোন তাৰিখে মুক্তি লাভ কৰিছিল? কবিয়ে ঈশ্বৰক কিয় বিশ্ব খনিকৰ বুলি অভিহিত কৰিছে? লক্ষ্মীনাথ বেজবৰুৱাই লিখা 2খন হাস্যব্যংগ ৰচনাৰ নাম লিখা। গতিকে এনেকুৱা ধৰণৰ তোমালোকৰ 2 নম্বৰীয়া কুৱেশ্যন আহিব। তাৰপাছত 3 নম্বৰীয়া কুৱেশ্যন আহিব, যিটো তোমালোকৰ 4 নম্বৰ হ'ব। এটা কুৱেশ্যন কৰিব লাগিব, কিন্তু 3টামান তোমালোকৰ যিখিনি লেচন আছে সেই লেচনবোৰৰ মাজৰ পৰা 3টামান লাইন তোমাৰ উঠাই দিব। সেই লাইনখিনি তোমালোকে বৰ্ণনা কৰি লিখিব লাগিব। এতিয়া ময়ো তেনেকৈ ধৰণে তোমালোকক কেইটামান চিলেক্ট কৰি দিছোঁ। মানুহৰ সাৰ বস্তু হৈছে জ্ঞান, গতি জ্ঞানৰ মূৰ্তি পূজনীয়। অসমীয়া চিনেমাই এতিয়াও আন্তৰ্জাতিক প্ৰেক্ষাপটত সবল খোজ দিব পৰা নাই। গতিকে এইখিনি তোমালোকে প্ৰসংগ সংগতি দেখাই ব্যাখ্যা কৰা বুলি ক'লে লেচনটো কোনটো লেচনৰ পৰা উঠাই দিছে লেখকৰ নাম কৈ তাৰ মেইন কথাখিনি তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। তেতিয়া সেই গোটেই কথাখিনি উল্লেখ হ'ব আৰু যিহেতু ইয়াত এটাই কৰিব লাগিব। তাৰপাছত তোমালোকৰ যিটো কুৱেশ্যন হ'ব প্ৰসংগ সংগতি দেখাই, ইয়াত তোমালোকৰ এইকেইটা কৰিলা। তাৰপাছত তোমালোকৰ 4 নম্বৰটোত আহিব যিকোনো 2টা প্ৰশ্ন কৰিব লাগিব। তাত তোমালোকৰ 2 নম্বৰ থাকিব। 2কে 5 নম্বৰীয়া 2টা কুৱেশ্যন কৰিব লাগিব। সেইটো তোমালোকৰ লেচনটোৰ ভিতৰৰ পৰা লং কুৱেশ্যন কৰিবলৈ দিব। 5 নম্বৰে তোমালোকৰ হায়েষ্ট মাৰ্কছ আহিব। গতিকে তাতো মই তেনেকৈ কেইটামান কুৱেশ্যন তোমালোকক চিলেক্ট কৰি দিছোঁ। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেধৰণে অৰিহণা আগবঢ়ায়? বা যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কৃতিৰ চমু পৰিচয় আগবঢ়োৱা। এনেকুৱা ধৰণে কেইবাটাও কুৱেশ্যন দিছোঁ। তাৰ ভিতৰত তোমালোকে তাত 2টা কুৱেশ্যন কৰিলেই হ'ব। সেইখিনি তোমালোকৰ যিখিনি তোমালোকৰ লেচন আছে, লেচনৰ ভিতৰত চিলেক্টেড কুৱেশ্যন। তাৰপিছত তোমালোকৰ যিখিনি কবিতা আহিব, কবিতাৰ পৰাও তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। তোমালোকৰ 1 নম্বৰীয়া কবিতাৰ পৰা 5টা কুৱেশ্যন আহিব আৰু সেই 5টা কুৱেশ্যনৰ মই কেইবাটাও কুৱেশ্যন দিয়া হৈ থাকে, সেইকাৰণে কেইবাটাও তেনেকুৱা ধৰণে দিছোঁ।
ইয়াত মই কি দিছোঁ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয় তোমাৰ পাঠৰ অন্তৰ্ভুক্ত জোনাকী কাকতৰ লগত জড়িত নোহোৱা কবিগৰাকী কোন জাগৃতি কাব্যগ্ৰন্থৰ ৰচয়িতা কোন এনেকুৱা ধৰণে কেইবাটাও কুৱেশ্যন আহিব মুঠতে তোমালোকে 5টা 1 নম্বৰীয়া কুৱেশ্যন কৰিব লাগিব তাৰ পাছত তোমালোকৰ ইয়াৰ পৰা মই 1 নম্বৰীয়া ইমানখিনি নিদিয়ে যদিও মই কেইবাটাও কুৱেশ্যন তোমালোকক দি দিছোঁ যাতে গোটেইখিনি কুৱেশ্যন চাবা তাৰ ভিতৰত কিবা এটা হ'লেও তোমালোকৰ কমন পৰিব তাৰপিছত 6 নম্বৰ যিটো কুৱেশ্যন হয় সেইটো তোমালোকৰ কবিতাৰ প্ৰায় 2 নম্বৰীয়া মাৰ্কছৰ তোমালোকৰ 5টা কুৱেশ্যন কৰিবলৈ দিয়া থাকে গতিকে 2 নম্বৰীয়া কুৱেশ্যনৰ মাৰ্কছবোৰ এনেকুৱা ধৰণে আহিব পাৰে যে নলিনীবালা দেৱীৰ স্বদেশ প্ৰেম সুৰ প্ৰবাহিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম লিখা বিষয়বস্তু অনুসৰি বৰগীতক কেইটা ভাগত ভাগ কৰিব পৰা হয় বা মফিজুদ্দিন আহমেদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা গতিকে 2 নম্বৰ যেতিয়া থাকিব ডাইৰেক্ট দুটা লাইন দুটা কথা যেনেকৈ সোধে তেনেকৈ ডাইৰেক্ট উত্তৰ দিবলৈ চেষ্টা কৰিবা তাৰ পাছত যেহেতু প্ৰসংগৰ সংগতি দেখাই তোমালোকক কবিতাৰ এটা শ্লোক কবিতাৰ এটা স্তৱক তোমালোকক উঠাই দিব সেইখিনি তোমালোকে কোনটো কবিতাৰ পৰা উঠাই আনিছে কবিজনৰ নাম কি সেইখিনি ক'বা আৰু কবিতাৰ যিকেইটা বাক্য দিয়া থাকে বাক্যকেইটা কি অৰ্থ বুজাইছে সেইখিনি তোমালোকে ক'বলৈ চেষ্টা কৰিবা তেনেকুৱা ধৰণে মই কেইবাটাও কবিতাৰ মাজৰ পৰা কেইটামান লাইন তোমালোকক উঠাই দিছোঁ এতিয়া প্ৰথমৰটো মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ক'ত যন্ত্ৰণা মোৰ জীৱনৰ মন্ত্ৰ সেই মন্ত্ৰকে গালোঁ জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ উঠা মিস্ত্ৰী কাঁহৰ কমাৰ অন্ধকাৰৰ শেষ আহিল তোমাৰ লোৱা অধিকাৰ নিজ বাহুবলে নিজে কৰা কৰ্মৰ কাঠমিস্ত্ৰীৰ ঘৰ আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে মুঠি মুঠি কাচি ডাঙৰি কাম আছে আঘোণৰ পথাৰত কাম আৰু কাম গতিকে এনেকুৱা ধৰণৰ কেইবাটাও যিহেতু কবিতা তোমালোকক দিয়া হৈছে বিশ্ব খনিকৰ মিলন আঘোণৰ কুঁৱলী গতিকে এই কবিতাবোৰৰ মাজৰ এটা স্তৱক তোমালোকক উঠাই দিছোঁ আৰু তেনেকুৱা ধৰণেই তোমালোকক এটা প্ৰসংগ সংগতি দেখাই এটা কৰিবলৈ দিয়ে 4 নম্বৰ থাকে এইখিনি তোমালোকে কৰিবা তাৰপিছত 1 নম্বৰীয়া তোমালোকক 6 নম্বৰীয়া 6 মাৰ্কছৰ এটা কুৱেশ্যন আহে যিটোত তোমালোকৰ কবিতাটোৰ মূল ভাৱ লিখিবলৈ আহে এতিয়া কবিতাটোত মূল ভাৱটো তোমালোকৰ যেহেতু কেইবাটাও কবিতা আছে 6-7টামান তোমালোকৰ কবিতা দিয়া হৈছে গতিকে তাৰ ভিতৰত 3টামান কবিতা দিব তাৰ এটা মূল ভাৱ লিখিব লাগে এতিয়া মই তোমালোকক আজি পেপাৰখনত বিশ্ব খনিকৰ জনতাৰ আহ্বান মিলন এইকেইটা কবিতা সিলেক্ট কৰি দিছোঁ গতিকে তোমালোকে চাবা যেহেতু গোটেই কবিতাখিনি লাইন বাই লাইন পঢ়িবা যিটো কবিতাই নাহক লাগিলে তোমালোকে ভালকৈ লিখিব পাৰা তাৰপাছত কবিতাৰ যিখিনি কুৱেশ্যন হৈ যোৱাৰ পাছত তোমালোকৰ মূল্যবোধৰ দুটা লেচন আছিলে সেই লেচন দুটাৰ পৰা আকৌ এনেকুৱা ধৰণে কুৱেশ্যন আহে 10 মাৰ্কছৰ তাত তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে 1 নম্বৰীয়া যিহেতু দুটা কুৱেশ্যন কৰিব লাগে মূল্যবোধৰ নীতি কি ভাৰতীয় প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষা কি বুলি শিক্ষা বুলি কোৱা হয় গতিকে এনেকুৱা ধৰণৰ সৰু 1 নম্বৰীয়া কুৱেশ্যন আহিব তাৰ পৰাও তোমালোকৰ কি হৈছে 2 নম্বৰীয়া কুৱেশ্যন আহে তাত মাৰ্কছটো দিবলৈ থাকি গ'ল 2 নম্বৰীয়া দুটা কুৱেশ্যন কৰিবলৈ আহে মূল্যবোধৰ অৰ্থ উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি 4টা উল্লেখযোগ্য প্ৰকাৰৰ নাম উল্লেখ কৰা নৈতিক স্বতন্ত্ৰতা মানে কি বুজা এনেকুৱা ধৰণে তোমালোকক কুৱেশ্যনখিনি দিয়া হৈছে তাৰ পাছত মাধ্যমিক স্তৰৰ শিক্ষাৰ প্ৰধান বিশেষত্ব কি আছিলে সেইখিনি তোমালোকৰ যেহেতু দুটা লেচন আছে সেই লেচন দুটাৰ ভিতৰৰ পৰা মই কুৱেশ্যনকেইটা তোমালোকক চুজ কৰি দিছোঁ সেই দুটাই তোমালোকৰ মেইন লেচন তাৰ পাছত সেই লেচন দুটাৰ পৰা তোমালোকৰ অকণমান দীঘলীয়া এটা কুৱেশ্যন কৰিবলৈ আহে তোমালোকৰ মূল্যবোধৰ শিক্ষা কৈশোৰিক কাল আৰু ইয়াৰ উপযোগিতাৰ শিক্ষা যি দুটা তোমালোকৰ 3 নম্বৰ গোট হয় 3 নম্বৰ ইউনিটৰ সেই গোটটোৰ পৰা তোমালোকৰ 1 নম্বৰীয়া তোমালোকৰ এইটো এটা লং কুৱেশ্যন কৰিবলৈ দিয়া থাকে আৰু তাতো তোমালোকক 3টামান স্তৱক উঠাই দিব সেই 3টামান স্তৱকৰ ভিতৰত যিটোৱে তোমালোকে ভালকৈ কৰিব পাৰা সেইটোৱে তোমালোকে লিখিবা সেইকাৰণে ময়ো এনেকৈ ধৰণে তোমালোকক দি দিছোঁ কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা প্ৰাথমিক আৰু মৌলিক শিক্ষাৰ বিষয়ে লিখা কিশোৰী মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল পৰিচিত সংঘাত ব্যাখ্যা কৰা ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে উল্লেখ কৰা 10টা মূল্যবোধ কি নান্দাত্মিক
মূল্যবোধৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা গতিকে এইখিনি হৈছে তোমালোকৰ লেছনৰ ভিতৰৰ কুৱেশ্যন তাৰমানে 3 নম্বৰ ইউনিটলৈকে হৈ গ'ল 4 নম্বৰ যিটো ইউনিট হ'ব সেই ইউনিটটোত তোমালোকৰ 20 মাৰ্কছ আছে আৰু সেইখিনি গ্ৰামাৰ বিভক্তি প্ৰত্যয় কীট প্ৰত্যয় তদ্ধিত প্ৰত্যয় জতুৱা ঠাঁচ এইখিনি লাগে গতিকে তাৰ ভিতৰত তোমালোকে সেইকেইটা যেহেতু 2 নম্বৰীয়া তাৰমানে দুটা কুৱেশ্যন কৰিব লাগে 3 নম্বৰকৈ থাকিব গতিকে বিভক্তি কাক বোলে অসমীয়া ভাষাত বিভক্তি প্ৰধানতম কেই প্ৰকাৰৰ প্ৰত্যয় কাক বোলে তদ্ধিত প্ৰত্যয় সংজ্ঞাসহ উদাহৰণ দিয়া জতুৱা ঠাঁচ বুলিলে কি বুজা জতুৱা ঠাঁচ 2 প্ৰকাৰৰ কি ধৰণৰ প্ৰয়োগ কি এনেকুৱা ধৰণে কুৱেশ্যন আহিব সেইখিনি তোমালোকক দিয়া হৈছে তাৰপিছত তোমালোকক 13 নম্বৰটো যিটো কুৱেশ্যন হ'ব সেই 13 নম্বৰ কুৱেশ্যনটোত তোমালোকৰ যেটো প্ৰত্যয় আছে সেই প্ৰত্যয়খিনি তোমালোকে বিভিন্ন প্ৰত্যয় দিয়া থাকিব যেহেতু তোমালোকে পেপাৰ মই কৈছোৱে যে 22 23 24 গোটেই পেপাৰখিনি ভালকৈ ফলো কৰিবা গ্ৰামাৰখিনি ডাইৰেক্ট কুৱেশ্যন উত্তৰ থাকে গতিকে তেনেকুৱা ধৰণৰ প্ৰত্যয় ভাঙি কি প্ৰত্যয় হয় সেইটো লিখিবৰ কাৰণে কেইটামান চিলেক্ট কৰিছোঁ গুৰিয়াল জোনাকী পহুৱৈ চমহীয়া ধানতৰি যুঁজাৰু ৰখাল পাগলী এনেকুৱা ধৰণৰ কেইবাটাও দিয়া হৈছে তাৰপাছত তোমালোকক জতুৱা ঠাঁচ অৰ্থটো লিখি এটা বাক্য ৰচনা কৰিব লাগে তেনেকৈ তোমালোকক নোম টেঙৰ ভোটৰ ওপৰত দানৱ খান বগৰা গুৰ মাৰি গংগাত পেলোৱা বা চকুৰ মণি নাদৰ ভেকুলী চকুত ধূলি মৰা টোপাই বুৰ মৰা চুকৰ ভেকুলী বগলী ভকত এনেকুৱা ধৰণৰ বহুত আছে জতুৱা ঠাঁচ তোমালোকৰ যিবোৰ লেছনত আছে বিশেষকৈ তোমালোকৰ যিখন কিতাপ নিৰ্ধাৰিত কিতাপ সেইখিনিত যিখিনি আছে সেইখিনি গোটেইখিনি পঢ়িবা তাৰ ভিতৰতেই আহিবই তাৰ মাজৰ কিছুমান মই চিলেক্ট কৰি দিছোঁ এইখিনি তোমালোকে চাবা তাৰপাছত ইম্পৰ্টেণ্ট কথাটো হ'ল যে তোমালোকৰ এখন ৰচনা লিখিবলৈ আহিব ৰচনাৰ যেহেতু বিষয়বোৰ তোমালোকৰ সাহিত্য সংস্কৃতি সম্পৰ্কীয় বিজ্ঞান প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় কৃষি আৰু অৰ্থনীতি সম্পৰ্কীয় ভ্ৰমণ সম্পৰ্কীয় যেটো টপিক কেইটা তোমালোকক সিলেক্ট কৰি দিছে সেই তেনেকুৱা ধৰণৰ টপিকৰ ওপৰতে তোমালোকৰ কুৱেশ্যন আহিব গতিকে মই তোমালোকক 5খন ৰচনাৰ বিষয়ে দি দিছোঁ মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান জনসংখ্যা বৃদ্ধি আৰু ভাৰতৰ অৰ্থনৈতিক সংকট গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ আৰু প্ৰতিকাৰ তোমাৰ প্ৰিয় এগৰাকী সাহিত্যিক সামাজিক মাধ্যম আৰু অসমীয়া ভাষাৰ ভৱিষ্যত এনেকুৱা ধৰণে মই কেইবাখনো ৰচনা দি দিছোঁ তোমালোকক চাবা যেহেতু এখনেই ৰচনা লিখিব লাগিব গতিকে এনেকুৱা ধৰণৰ ৰচনা যদি তোমালোকৰ লিখিবলৈ আহে তোমালোকে লিখিব পাৰিবা অলপ প্ৰিপেয়াৰ হৈ যোৱা গতিকে অলৰেডি যেহেতু তোমালোকে সকলোৱে পৰীক্ষাৰ কাৰণে ভাল ধৰণে পঢ়া শুনা কৰিছে পঢ়ি সকলোৰে হৈছেগৈ হ'লেও মই এখন পেপাৰ তোমালোকক চেম্পল আকাৰত দি দিছোঁ যাতে পেপাৰখন তোমালোকে এপাক ৰিভাইজ কৰি চোৱা গতিকে বা নিজেও তোমালোকে 3 ঘণ্টাৰ ভিতৰতে পেপাৰখন কমপ্লিট কৰিব পাৰা নোৱাৰা সেইটোও চোৱা তেতিয়া তোমালোকৰ নিজৰ পঢ়াখিনি নিজে গম পাবা গতিকে আশা কৰোঁ মই আজি গোটাই দিয়া ভিডিঅ'টোৱে তোমালোকক অলপ হ'লেও সহায় কৰিব ধন্যবাদ